আজি 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। ভাৰতীয় যুৱ মোৰ্চাৰ জালুকবাৰী মণ্ডলৰ উদ্যোগত আজি ইয়াত ৰাতিপুৱাৰ পৰা যে নেতাজী সুভাষ চন্দ্ৰ জন্ম জয়ন্তী পালন কৰা হৈছে নানান অনুষ্ঠানৰ মাজৰেদি। এই নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ এজন যশস্বী স্বাধীনতা সংগ্ৰামী। তেওঁৰ অৱদান ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ যিমান গভীৰ আৰু ব্যাপক আছিল তাতকৈ আৰু ব্যাপক আছিল অসমৰ ৰাজনৈতিক ইতিহাসত তেওঁৰ অৱদান আজিও আমি শলাগ লওঁ। তেওঁৰ কাৰণে সেই সময়ত মানে অসমখন পূৰ্ব পাকিস্তানৰ পৰা তেওঁ আমাৰ অসমৰ ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত তেওঁ জুৰি দিছিল আৰু গোপীনাথ বৰদলৈক তেওঁ প্ৰথম তৎকালীন প্ৰধানমন্ত্ৰী কয় আৰু এতিয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ 1938 চনৰ 19 ছেপ্টেম্বৰত তেওঁ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰায়। তেতিয়া 5জন মন্ত্ৰীসভাৰ আছিল। সেই 5জনৰ ভিতৰত এজন হৈছে ৰূপৰাম ব্ৰহ্ম আৰু 3জন আছিল শ্ৰীহট্টৰ। তো গতিকে এই নেতাজীৰ অৱদান আমি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ লগতো অসমতো যে মানে তেওঁৰ আছে সেই কথাখিনি আমি আজি জানিছোঁ আৰু বৰ্তমান চৰকাৰে নেতাজীৰ নতুন তত্ত্বৰ কথা আমি জানিবলৈ পাইছোঁ এবং তেওঁৰ এই জন্ম জয়ন্তী আজি অকল অসমত নহয় গোটেই ভাৰতবৰ্ষৰ এবং ভাৰতবৰ্ষৰ বাহিৰতো জন্ম জয়ন্তী পালন কৰা হয়। গতিকে নেতাজীৰ আদৰ্শ আৰু তেওঁৰ যে প্ৰেৰণা আমি ল'ব লাগে তৰুণ প্ৰজন্মৰ উন্নতিৰ কাৰণে বা তৰুণ প্ৰজন্মক সঠিক জীৱন ধাৰণ কৰাৰ কাৰণে নেতাজীৰ তৰুণৰ স্বপ্নৰ যি গ্ৰন্থ আছে সেইটো পাঠ কৰিব লাগে আৰু তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি যাতে ভাৰতবৰ্ষত যুৱচামে নতুন কিবা কৰোঁ, নতুন ভাৰত গঢ়োঁ সেই শপত ল'ব লাগে। ভাৰতীয় জনতা যুৱ মোৰ্চা জালুকবাৰী মণ্ডলৰ তৰফৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী পালন কৰা হৈছে। ইয়াতে গ্ৰেটাৰ পাণ্ডু মালিগাঁও তথা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱা চিট এণ্ড ড্ৰ আৰ্ট কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে। তাৰপিছত আমি এটা বাইক ৰেলী ওলাইছিলোঁ। গোটেই পাণ্ডুটো আমি এটা পৰিক্ৰমা কৰিছোঁ বাইকেৰে। নেতাজী সুভাষ চন্দ্ৰ বস আমাৰ যুৱ সমাজৰ মাজত এটা বিশেষ ইনফ্লুৱেঞ্চ কৰিছে। তেখেতৰ যিটো আইডিঅলজি সেই আইডিঅলজি লৈ আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি যাব লাগে আৰু আমাৰ দেশৰ ডেভেলপমেণ্টৰ কাৰণে দেশৰ যিটো আমাৰ ডেভেলপমেণ্ট নেতাজী সুভাষ চন্দ্ৰ বসুৰ আইডিঅলজি লৈ আগবাঢ়ি যাব লাগিব। আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আমাক বিশেষভাৱে তেখেত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাক আজিৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰিবলৈ নিৰ্দেশ দিছে। সেই হিচাপে আমি তেখেত যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছে আমিও যুৱ মোৰ্চা বা আমাৰ পাৰ্টিৰ ফালৰ পৰা এই দিনটো এটা বিশেষভাৱে আয়োজন কৰোঁ।